हरि बोल जय जय राधा रमण हरि बोल जय राधा रमण हरि बोल जय जय राधा रमण हरि बोल। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। বন্ধুসকল, আমি জানো যে এজন মদ খোৱা ব্যক্তিক মদ এৰুৱাটো কিমান টান কাম, আৰু সেই ধৰণে মদ খোৱা ব্যক্তিজনৰ লগত সাঙুৰি থকা পৰিয়ালটো বা তেওঁৰ পত্নী বা তেওঁৰ যি বন্ধু, তেওঁৰ জীৱনত কি সমস্যাৰ সৃষ্টি হয় আমি দেখি আহিছো। আজি আমি আলোচনা কৰিম কি ধৰণে কি প্ৰক্ৰিয়াৰে আপুনি এই মদ খোৱা ব্যক্তিক মদ এৰাব পাৰিব আৰু আপুনি এই সমস্যাটো ক্ৰমাৎ আপুনি সমাধান দিশত লৈ যাব পাৰিব। কথাটো হ'ল, মদ এৰুৱা বা নিচা সামগ্ৰী এৰুৱা ইমান সহজ কাম নহয়। তাৰ কাৰণে বিভিন্ন ডি এডিকশ্যন চেণ্টাৰবিলাক আছে, যি ডি এডিকশ্যন চেণ্টাৰত ট্ৰিটমেণ্ট কৰাৰ অন্ততহে মানুহজনৰ বেমাৰ বা মানুহজনৰ এই স্বভাৱটো আঁতৰায়। নিচা বা মদ খোৱা লোকসকলৰ ক্ষেত্ৰত কেইটামান সমস্যাই তেওঁলোকক দেখায়, যেনেকৈ শাৰীৰিক আৰু মানসিকভাৱে দুটা সমস্যা তেওঁলোকৰ জীৱনত থাকে। আৰু এই সমস্যা দুটা আঁতৰাবৰ কাৰণে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিটা দিশত আপুনি কাম কৰাৰ প্ৰয়োজন। শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক এই চাৰিটা দিশত আপুনি কাম কৰাৰ প্ৰয়োজন। আৰু যিবিলাক প্ৰচেছ থাকে নিচা এৰুৱাৰ যিটো প্ৰচেছ, এই চাৰিটা প্ৰচেছত আপুনি কাম কৰিব লাগিব। অৰ্থাৎ যদি আপোনাৰ হাজবেণ্ড নিচা বা মদ বা নিচাজাতীয় সামগ্ৰীত এডিক্টেড হয়, তেতিয়াহ'লে আপুনি এই চাৰিটা দিশত গুৰুত্ব দিব লাগিব আৰু চাৰিটা দিশত আপুনি কাম ক্ৰমাৎ কৰিব লাগিব। অৰ্থাৎ শাৰীৰিকভাৱে আপুনি কাম কৰিব লাগিব, কিছু মানসিকভাৱে কৰিব লাগিব, বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিটা দিশত আপুনি তেওঁক কাম কৰাই লৈ গৈ থাকিব লাগিব। এটা কথা ঠিক যে সহজ কাম নহয়, আৰু অতি সহজ কামো সহজভাৱে তাত কৰিবও নোৱাৰে, কিন্তু আপুনি কৰিবলৈ প্ৰয়াস কৰাটো অতি প্ৰয়োজন। এতিয়া শাৰীৰিকভাৱে এজন নিচাসক্ত মানুহ বা এজন মদ খোৱা মানুহৰ তেওঁৰ শৰীৰত শাৰীৰিকভাৱে কিছু বিসংগতি থকাটো স্বাভাৱিক কথা। শাৰীৰিক বিসংগতি থাকে তেওঁলোকৰ, যেনেকৈ তেওঁলোকৰ স্বভাৱ খিংখিঙীয়া হৈ পৰে, এইটো মানসিক অৱস্থা। লগতে তেওঁলোকৰ শৰীৰ দুৰ্বল হৈ পৰে, ভোক কম লাগে বা খাদ্য খোৱাৰ স্বভাৱটো বদলি যায়, বা তেওঁলোকে যিবিলাক খাদ্য নৰ্মেলি এজন মানুহে খাব লাগে সেই খাদ্যৰ সলনি তেওঁলোকে অন্য এক ধৰণৰ খাদ্যৰ প্ৰতি তেওঁলোকৰ এডিকশ্যনটো বাঢ়ি যায়। গতিকে আপুনি তেওঁৰ শাৰীৰিক অৱস্থাটো সুন্দৰ কৰিবৰ কাৰণে আপুনি তেওঁৰ লগত নিশ্চিতভাৱে শাৰীৰিক কিছু ক্ৰিয়া কৰাটো প্ৰয়োজন। এতিয়া নিউৰোথেৰাপি বুলি এটা ছাবজেক্ট আছে। নিউৰোথেৰাপিত কি কৰা যায়, আপোনাৰ কাণৰ পৰা এই তলৰ অংশটো, এই অংশটোত মাছাজ কৰা যায়। এই অংশত যদি মালিচ কৰি দিয়া যায়, তো এইডোখৰত মালিচ কৰি থাকিলে কেনেকুৱা হয়, এক ধৰণৰ হৰমন চিক্ৰেট হয় বুলি কোৱা যায়, যি হৰমন চিক্ৰেশ্যনৰ ফলত মানুহজনৰ নিচাৰ প্ৰতি এডিকশ্যনটো কমি যায় আৰু তেওঁ শাৰীৰিকভাৱে সবল হ'বলৈ ধৰে। গতিকে ইয়াৰ উপৰিও আপুনি শাৰীৰিক ব্যায়াম বা শাৰীৰিকভাৱে তেওঁৰ উন্নতিৰ কাৰণে কিছু আপুনি কৰ্ম কৰাটো প্ৰয়োজন, সুষম খাদ্য খোৱাটো প্ৰয়োজন, বা ভাল এজন ডক্তৰৰ পৰামৰ্শ লৈ পেলাই আপুনি কিছু পৰিমাণে হেল্থি ফুডৰ ডাইট আপুনি প্ৰস্তুত কৰাটো অতি প্ৰয়োজন। 2 নম্বৰ অৱস্থাটো অতি ইম্পৰ্টেণ্ট হৈছে মানসিক অৱস্থা। মানসিকভাৱে যদি মানুহজনক আপুনি সক্ৰিয় কৰিব নোৱাৰে, অৰ্থাৎ মানসিকভাৱে যদি মানুহজনক আপুনি ৰেডি কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি কেতিয়াও মানুহজনক নিচাৰ পৰা আপুনি তেওঁক এৰাব নোৱাৰে। তো মানুহজনৰ মানসিক অৱস্থাটো অতি গুৰুত্বপূৰ্ণ, আৰু মানুহজনৰ মানসিক অৱস্থাটো যদি আপুনি সুন্দৰময় কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি তেওঁৰ এগেইনষ্টত ভবাখিনি, তেওঁৰ এগেইনষ্টত কোৱা কথাখিনি বা তেওঁক গালি পৰা ইত্যাদি স্বভাৱবিলাকৰ পৰা আপুনি আঁতৰি আহিব লাগিব। বাৰে বাৰে তেওঁক কৈ থকা স্বভাৱবিলাক আপুনি আঁতৰি আহিব লাগিব, আৰু এক নৰ্মেল লাইফ তেওঁক জীয়াই থাকিব দিব লাগিব। আৰু ক্ৰমানুসাৰে ষ্টেপ আপুনি তেওঁক মানসিকভাৱে সক্ৰিয় কৰি আহিব লাগিব, মানসিকভাৱে পজিটিভ কৰিব লাগিব। তেওঁৰ যি সমস্যা, তেওঁৰ যি টেনশ্যন, তেওঁ যিবোৰ কাৰণত নিচাসক্ত বা মদ খোৱাৰ কাৰণ যিবিলাক আছিলে, সেই কাৰণবিলাকৰ সমাধান উলিয়াবলৈ প্ৰয়াস কৰিব লাগিব। গতিকে আপুনি নিগেটিভ হ'ব নালাগিব, আপুনি পজিটিভ হ'ব লাগিব, আৰু এই পজিটিভ ধাৰণালৈ মানুহজনৰ মানসিক অৱস্থাটো আপুনি ক্ৰমাৎ ধীৰে ধীৰে আপুনি চেঞ্জ কৰিব লাগিব। আপুনি তেওঁৰ প্ৰতি থকা পজিটিভ ধাৰণাই তেওঁক আপোনাৰ প্ৰতি পজিটিভ কৰিব। গতিকে আপুনি পজিটিভ ধাৰণা আপুনি ল'ব লাগিব। এইটো এটা প্ৰচেছ হয়, আপুনি প্ৰেক্টিচ কৰি থকাটো প্ৰয়োজন। আপুনি নিজে ৰেডি হ'ব লাগিব। অৰ্থাৎ মানুহজনক চেঞ্জ কৰিবলৈ যাওঁতে আপুনি নিজে চেঞ্জ হ'ব লাগিব, আপুনি নিজক ষ্ট্ৰং কৰিব লাগিব, আপোনাৰ স্বভাৱখিনি শুধৰাব লাগিব, আপোনাৰ খিংখিঙীয়া স্বভাৱ, খং উঠা স্বভাৱ ইত্যাদিবিলাক আপুনি নাইকিয়া কৰিব লাগিব। আৰু এই কাম কৰিব যাওঁতে দুটা দিশত আৰু আপুনি গুৰুত্ব দিব লাগিব, সেইটো বৌদ্ধিক আৰু আধ্যাত্মিক দিশত। আপুনি লগতে আপোনাৰ সন্মুখৰ মানুহজন, অৰ্থাৎ মদ আসক্ত বা নিচা আসক্ত মানুহজনকো আপুনি এই বিষয়ত আপুনি কিছু পৰিমাণে ট্ৰাই কৰিব লাগিব। বৌদ্ধিক জ্ঞানটো প্ৰয়োজন। বৌদ্ধিক জ্ঞান মানে কি, এই যে কাৰণবিলাক, কিয়, ক'ত, কিয়, কি কৰিছোঁ ইত্যাদি কাৰণবিলাকৰ যদি যুক্তিসংগত আপুনি বিচাৰ তেওঁৰ সৈতে কৰে বা আপুনি বিচাৰ কৰে, তেতিয়াহ'লে আপুনি এই বৌদ্ধিক বিষয়ত আগবাঢ়ি পাৰিব। এজন ব্যক্তি নিচাসক্ত হয়, এজন ব্যক্তি এডিকশ্যন হয়, লাইফৰ প্ৰতি তেওঁ
অনাসক্ত হয় ইত্যাদি কাৰণবিলাকত কিছু পৰিমাণে বৌদ্ধিক বিষয়বিলাক গুৰুত্বপূৰ্ণ। গতিকে আমি ভাল কথাবিলাকত আলোচনা, ভাল কথাৰ প্ৰতি জ্ঞান লোৱাটো অতি প্ৰয়োজন। গতিকে বৌদ্ধিক চিন্তা চৰ্চা কৰাটো গুৰুত্বপূৰ্ণ। তাৰ কাৰণে ভাল কিতাপ পঢ়াটো প্ৰয়োজন, ভাল ছাবজেক্টৰ ওপৰত আপুনি আলোচনা কৰাটো প্ৰয়োজন, ভাল লোকৰ সৈতে মতামত কৰাটো প্ৰয়োজন। এজন ঠিক সেইধৰণে মদাসক্ত বা নিচাসক্ত লোককো আপুনি ভাল সংগ দিয়াটো প্ৰয়োজন, ভাল বিষয়ৰ ওপৰত আলোচনা কৰাটো প্ৰয়োজন, ভাল কিতাপ অধ্যয়ন কৰাটো প্ৰয়োজন বা ভাল বিষয়ৰ ওপৰত আপুনি ভিডিঅ' চোৱাটো প্ৰয়োজন। সংগ তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই সংগ আপুনি এৰাবলৈ চেষ্টা কৰিলেও ভুল যায়, কিন্তু ভাল সংগ দিবলৈ আপুনি প্ৰয়াস কৰাটো অতি প্ৰয়োজন। ইয়াৰ পিছৰ বিষয়টো হৈছে আধ্যাত্মিক। আধ্যাত্মিক দিশটো অতি গুৰুত্বপূৰ্ণ। আধ্যাত্মিক দিশত যদি আপুনি উন্নতি কৰিব নোৱাৰে, আধ্যাত্মিক দিশটোত যদি আপুনি চিন্তা চৰ্চা নকৰে বা পূজা পাঠ, মন্দিৰ ইত্যাদি বিষয়বিলাকত যদি আপুনি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আপোনাৰ মন অস্থিৰ হৈ থাকে আৰু অস্থিৰতাই নিশ্চিতভাৱে আপোনাক নিগেটিভ ধৰণে আপোনাৰ জীৱনটো লৈ যায়। আপোনাৰ স্বভাৱৰ কাৰণেও কেতিয়াবা, আপোনাৰ আধ্যাত্মিক গুণটো নথকাৰ কাৰণেও কেতিয়াবা অন্যজন লোক নিচাসক্ত বা মদাসক্ত হ'ব পাৰে। গতিকে আপুনিও আধ্যাত্মিক দিশটো গুৰুত্ব দিয়া প্ৰয়োজন আৰু সেই লোকজনকো আধ্যাত্মিক দিশত আপুনি লৈ যোৱাটো প্ৰয়োজন। আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ যে এজন মানুহৰ নিচাসক্তৰ পৰা আঁতৰাবৰ কাৰণে কেতিয়াবা মেডিটেশ্যন যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয়। মেডিটেশ্যনৰ সহায়ত মানুহজনৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক দিশত উন্নতি হয়। আপুনি অন্যান্য খাদ্য সামগ্ৰী হওক, প্ৰেক্টিছ কৰাই হওক বা ভাল চিন্তা চৰ্চা কৰাই হওক, লগত যদি আপুনি কিছু মানে আধ্যাত্মিক কথাবিলাক আলোচনা কৰে, আধ্যাত্মিক তত্ত্ববিলাকৰ ওপৰত কাম কৰে বা জ্ঞান আয়ত্ত কৰে বা প্ৰেক্টিছ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি এই বিষয়বিলাকৰ পৰা হাত সাৰিব পাৰিব। গতিকে আধ্যাত্মিক দিশত উন্নতি কৰিবৰ কাৰণে মেডিটেশ্যন, ধ্যান অতি প্ৰয়োজন। ধ্যান এনেকুৱা ডাঙৰ বিষয় নহয়, আপুনি তাৰ কাৰণে বহুত মূৰ গৰম কৰিবলগীয়াও নহয়। ধ্যানৰ কাৰণে আপুনি কিছু সময় অন্তত অকলশৰে নিৰপেক্ষতাক ৰাতিপুৱা ব্ৰহ্মমুহূৰ্ত বুলি কোৱা যায় বা সন্ধিয়া সময়ত আপুনি একান্ত মানে নিজ স্থানত বহি যাওক আৰু সমস্ত দুখ, সমস্ত টেনশ্যন, সমস্ত খেলি মেলি ইয়াৰ পৰা আপুনি আঁতৰি আহি পেলাই কিছু সময় মৌন হৈ কটাওক, শূন্য হৈ কটাওক, অকলশৰে কটাওক আৰু তাৰপিছত আপুনি সেই অকলশৰীয়া, সেই শূন্য বা সেই আপুনি যি নিৰৱতাৰ মাজত আপুনি পজিটিভ ধাৰণাবিলাক লৈ আনক, পজিটিভ চিন্তাবিলাক লৈ আনক, পজিটিভ কৰ্মবিলাক কৰিবলৈ প্ৰয়াস কৰক। নিশ্চিতভাৱে এই মেডিটেশ্যন প্ৰক্ৰিয়াই আপোনাক যথেষ্ট উন্নতি প্ৰদান কৰিব। লগতে আপুনি যিজন লোকক মদাসক্ত বা নিচাসক্ত ব্যক্তিক আপুনি চেষ্টা কৰিছে ঠিক কৰিবৰ কাৰণে, তেওঁ ঠিক হ'বলৈ প্ৰয়াস কৰিব। গতিকে আপোনাৰ স্বভাৱটো যথেষ্ট সময়ত ইম্পৰ্টেঞ্চ আপুনি ডেভেলপমেণ্ট কৰাটো, তাক আপুনি আগবঢ়াই লৈ যোৱাটো। ইয়াৰ উপৰি আমি শেষত আমি যিটো নৰ্মেলি যিটো নেচাৰোপেথিক টেকনিকটো ইউজ কৰে বা বিভিন্ন নিচাসক্ত লোকক কৰোৱা যায়, তো আমাৰ নেচাৰোপেথিত কিছুমান প্ৰক্ৰিয়া থাকে, যেনেকৈ মই নিউৰোথেৰাপিৰ বিষয়ে ক'লোৱেই। নেচাৰোপেথিত কেনেকৈ থাকে, যদি আদাটো আপুনি যদি তাক কাটি লৈ পেলাই যদি আপুনি তাতে ব্লেক চল্ট দি পেলাই যদি আপুনি তাক শুকুৱাই থৈ ৰাখি দিয়ে আৰু তাক যদি অকণমান খাই থাকে, তো তেতিয়াও মানুহজনৰ সেই নিচাৰ প্ৰতি তেওঁ আসক্তিটো কমি যায় বুলি কোৱা যায়। আৰু লগতে যদি আজৱাইন ব্যৱহাৰ কৰে, এতিয়া আজৱাইন যদি আপুনি বইল কৰি লয়, তাক ধৰি লওক আপুনি 1 চামুচ আৰু 1 চামুচ আজৱাইন লৈ পেলাই যদি আপুনি 1 গ্লাছ পানী লৈ যদি তাক যদি বইল কৰে আৰু তাক যদি আপুনি ৰাতিপুৱা আৰু সন্ধিয়া যদি সেৱন কৰে, তেতিয়াহ'লে মানুহজনৰ নিচা শক্তিৰ পৰা তেওঁ আঁতৰি যায় ক্ৰমাৎ। এইটো এটা আয়ুৰ্বেদিক প্ৰক্ৰিয়া হয়, নেচাৰোপেথি প্ৰক্ৰিয়া হয়, কোনো ধৰণৰ মেডিচিন নহয়, ছাইড এফেক্ট নাথাকে। গতিকে আপুনি তাক ব্যৱহাৰ কৰি চাব পাৰে। ইয়াৰ উপৰিও যদি আপুনি ভাবে যে মই মেডিচিন ইউজ কৰোঁ, তেতিয়া এলোপেথিক মেডিচিনত আপুনি জানে যথেষ্ট ইয়াৰ এফেক্টেড হোৱাৰ চান্সেছ বেছি থাকে বা ছাইড এফেক্টটো থাকে বা ক্ৰমাৎ ইউজ কৰিলে মানুহজনৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাবিলাকেও দেখা দিয়ে। গতিকে তাক অতি সাৱধানে ডক্টৰৰ কনচালটেশ্যন কৰিহে তাক ব্যৱহাৰ কৰিব লাগে। কিন্তু হোমিওপেথিক কিছু মেডিচিন আছে যিবিলাক কম দাম হয় বা খুব কম খৰচত আপুনি পাব পাৰে, তাক আপুনি ব্যৱহাৰ কৰি পেলাইও আপুনি এই ধৰণৰ বেমাৰবিলাকৰ পৰা আঁতৰাব পাৰে। তো মই জনাত এই ধৰণৰ ছালফাৰ 200 এই ধৰণৰ কিছু মেডিচিন থাকে। আপুনি এজন হোমিও ফাৰ্মাচিত গৈ পেলাই কণ্টেক্ট কৰি তেওঁলোকক সুধিব পাৰে যে ছালফাৰ 200 বা ডি এডিকশ্যন টাইপ কিবা মেডিচিন আছে নেকি। আয়ুৰ্বেদিকত বিভিন্ন মেডিচিন আছে, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে তাকো। যিহেতু মোৰ আয়ুৰ্বেদিক এই ধৰণৰ মেডিচিনৰ ওপৰত বৰ বিশেষ নলেজ নাই, কিন্তু যথেষ্ট এডভাৰটাইজমেণ্ট দেখা যায়, কিন্তু যথেষ্ট কষ্টিঙো হয় তাৰ। গতিকে আপুনি সেইটো চাই চিতি কৰিব। কিন্তু যদি আপুনি হোমিওপেথি সেই মেডিচিনটো ইউজ কৰে, তাৰ দাম যথেষ্ট কম, 5 টকা বা 10 টকা বা 20 টকা কিনিলেও আপুনি যথেষ্ট সময়ৰ কাৰণে ই চলি যায়। মানুহজনৰ ছাইড এফেক্ট কম থাকে আৰু নিশ্চিতভাৱে ই আপোনাক বেনিফিট প্ৰদান কৰে। গতিকে বন্ধুসকল, ডি এডিকশ্যন বা নিচাসক্ত বা মদ এৰুৱা ব্যক্তিজনক গালি নাপাৰি পেলাই, তেওঁক হাৰাশাস্তি নকৰি পেলাই বা তেওঁক টৰ্চাৰ নকৰি পেলাই তেওঁৰ যি মানসিক অৱস্থা তাক বুজিবলৈ চেষ্টা কৰক, তেওঁৰ শাৰীৰিক অৱস্থাক বুজিবলৈ চেষ্টা কৰক, তেওঁ বৌদ্ধিক আৰু আধ্যাত্মিক দিশক উন্নতি কৰাই লৈ যাওক, তেতিয়াহে ইয়াৰ সমস্যা সমাধান হ'ব। প্ৰত্যেকজন লোকৰ অন্তৰত ভগৱান স্থিৰ হৈ থাকে। প্ৰত্যেকজন লোকৰ অন্তৰত ভগৱানৰ এক অস্তিত্ব থাকে। নিচাসক্ত লোকজনৰ ভগৱানৰে এক অস্তিত্ব। তেওঁৰ বিভিন্ন কাৰণত, পৰিৱেশৰ কাৰণে হওক, বিভিন্ন সমস্যাৰ কাৰণে হওক তেওঁক নিচাসক্ত হ'ব পাৰে। তেওঁক নেগলেচি কৰাটো উচিত নহয়।
যদি সম্ভৱ আপুনি তেওঁৰ উপকাৰ কৰিবলৈ চেষ্টা কৰক, তেওঁক সহায় কৰিবলৈ চেষ্টা কৰক। আৰু যদি নোৱাৰে নিশ্চিতভাৱে তেওঁক তিৰস্কাৰ কৰাটো বা তেওঁক গালি গালাজ কৰি থকাটো উচিত নহয়, কাৰণ ইয়াৰ পৰা কোনো সমাধান নোলায়। গতিকে বন্ধুসকল, নিশ্চিতভাৱে আপুনি এই প্ৰক্ৰিয়াকেইটা অনুকৰণ কৰিব। আৰু যদিহে আপুনি ভাবে যে মই এই বিষয়টোৰ ওপৰত মানুহজনক সঠিক দিশত লৈ আনিম, কাৰণ যদি আপোনাৰ হাজবেণ্ড হয় বা ৱাইফ হয়, আপুনি কৰিবই লাগিব, কাৰণ আপোনাৰ দায়িত্ব কৰ্তব্য আপুনি পালন কৰিব লাগিব আৰু তেওঁক আপুনি সেই সমস্যাৰ পৰা উলিয়াই আনিব লাগিব। আৰু তাৰ কাৰণে আপুনি নিশ্চিতভাৱে প্ৰতিদিন প্ৰতিটো সময় আপুনি প্ৰয়াস কৰি থাকিব লাগিব। যি ধৰণে এটা সম্বন্ধ সুন্দৰ কৰিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰাটো প্ৰয়োজন, প্ৰতিদিন তাক প্ৰেক্টিচ কৰাটো প্ৰয়োজন, সেইধৰণে এজন মানুহ বিপথে গ'লে আপুনি তেওঁক উলিয়াই অনাটো প্ৰয়োজন। আৰু তাৰ কাৰণে প্ৰতিটো সময় আপুনি অভ্যাস প্ৰেক্টিচ কৰাটো অতি প্ৰয়োজন। বন্ধুসকল, আজিৰ বিষয়টো এয়া আছিলে। নিশ্চিতভাৱে আপোনালোকৰ কমেণ্ট, পৰামৰ্শ আৰু মতামত আমি কামনা কৰিম। আৰু আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ। আজিলৈ ইয়াতে সামৰণি দিছোঁ। ধন্যবাদ।